নমস্কাৰ। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো সেই একেই ব্ৰা কাটৰ ব্লাউজ। ব্ৰা কাটৰ টচৰ কাপোৰ এযোৰ আহিছিলে মোৰ ওচৰলৈ। তো তাতে মই ব্লাউজটো কাটি দেখুৱাবৰ কাৰণে আপোনালোকক ভিডিঅ' এটা কৰি ৰাখিলোঁ। কালি দেখাওঁতে আপোনালোকক হাতখন কাটি দেখুওৱা আগৰটো ভিডিঅ'ত হাতখন কাটি দেখুওৱা হোৱা নাছিলে। তো হাতখন আমি কেনেধৰণে কাটিম আপোনালোকে চাব। 4 জাপত ল'ব লাগিব আৰু কাপোৰটো উল্টা ছাইডত জাপি ল'ব, সমান কৰি ল'ব। মোৰ 3 কোৱাৰ্টাৰ হাত আছিলে। হাতৰ তেওঁক লাগে মানে চিলাই মেলি 9 থাকিব লাগে তেওঁ। তো আমি 10 কাটিছিলোঁ। লোৱা হৈছিলে আৰু সেই তলত সমানে পোনে পোনে এডাল আঁচ টানি দিব আৰু সেই আঁচডালৰ পৰা ভিতৰৰ ফালে আপোনালোকে 3.5 দাগ দি ল'ব আৰু ছবিটো এনেধৰণে আঁকিব। হাতখন যিহেতু আমাৰ সমান নহয়, সেইটো কাৰণে হাতৰ ড্ৰয়িংটো এনেকৈ ধৰণে কৰি ল'ব। বেছি হৈ থকা যিখিনি অংশ সেইখিনি কাটি লৈছোঁ মই। হৈ গৈছে হাত। আৰু আপোনালোকে ইচ্ছা কৰিলে হাতৰ এই আগফালৰ পৰা পাতলকৈ অলপ কাটি ল'ব। তেতিয়া মানে কি হয়, পাছত সেইখিনি বেছি চিলোৱাৰ পিছত যেতিয়া ফিনিচিং চিলাই হয় তেতিয়া এইখিনি বেছিকৈ আগবাঢ়ি নাথাকে। এয়া হৈ গ'ল আপোনাৰ 3 কোৱাৰ্টাৰ হাত। এতিয়া আপোনাৰ পিঠি, ইউ কাটৰ যিটো পিঠি আপোনালোকক দেখুওৱা হৈছে, সেইটো ভিডিঅ'ত পাইছে আপোনালোকে আগৰটো ভিডিঅ'ত। তথাপিতো সম্পূৰ্ণ গোটেই হেৰিটো কটা হৈছিলে যেতিয়া ভিডিঅ'টো কৰি ৰাখিলোঁ। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়া তেওঁলোকে এইটো চাই হেৰি কৰিব পাৰিব, চাই ল'ব পাৰিব। তাত যিহেতু মই ভাল ধৰণে বুজাই দিছোঁ, তো সেইটো কাৰণে ইয়াত মই বৰ বিশেষকৈ বুজাই দিয়া নাই। তথাপিতো চালে অলপ বুজি পাব। প্ৰথমে মই 3 লৈছোঁ, 3ৰ পৰা মই আকৌ 2.5 লৈছোঁ, মানে 5.5ত চিন দিছোঁ। তাৰ পৰা মই 6লৈ আঁচ টানিছোঁ। এইটো সেই ডিপ কাটৰ, একেবাৰে ডিপ নহয়, এইটো মিডিয়াম কাট হয়। এইটো ইয়াক মই 9ত কাটিছিলোঁ। এনেকৈ ধৰণে আঁচটো টানি ল'ব। আৰু ব্লাউজৰ গোটেই দীঘলটো আছিলে 15। এইখিনি বাৰু আপোনালোকে আগৰটো ভিডিঅ'ত ধুনীয়াকৈ যিসকলে চাইছে বুজি পাব। আৰু যদি চোৱা নাই, মই ইয়াত লিংকটো দি দিম, আপোনালোকে প্ৰথম ভিডিঅ'টো মোৰ চাই ল'ব। তাত ধুনীয়াকৈ বুজাই দিয়া হৈছে পিঠিটোৰ বিষয়ে, পিঠিটো কেনেকৈ কটা হয়। এতিয়া মই মাত্ৰ এনেই চমুকৈ বুজাই দিছোঁ অলপ। ভিডিঅ'ত ধৰিব পৰা নাই কালাৰটো, চকৰ মানে যিটো ৰং, সেই ৰংটোত মানে ভিডিঅ'টোত ভালকৈ ধৰিব পৰা নাই। এতিয়া আমি পিঠিটো কাটি লোৱাৰ পিছত সেই একেই পিঠিটো যোনটো অংশৰ পৰা আমি উলিয়ালোঁ, তাৰ তললৈ যিটো আমাৰ অংশ কাপোৰ থাকি গৈছে, সেই কাপোৰটো আমি আৰু যিমানটো দৰকাৰ হয় সিমানটো জোখত আমি জাপি লৈছোঁ। যিহেতু আমাৰ পিঠিটো পাৰি এই আমাৰ যিটো হাতৰ ছাইডৰ যিটো টুকুৰা, সেই টুকুৰাটো আমি পিঠিটো চেপত লাগিব যিহেতু, তো সেইকাৰণে পিঠিটো পাৰি আমি এনেকৈ ড্ৰয়িংটো কৰি লৈছোঁ। আপোনালোকেও এনেকৈ কৰি ল'ব পাৰিব, ইয়াক আকৌ এক্সট্ৰাকৈ জুখিব নালাগে। ড্ৰয়িংটো আধা কৰাৰ পিছত আপোনালোকে আকৌ ফিটা মাৰি জুখি ল'ব। ইয়াত আপুনি 6 দিব
সন্মুখৰ ফালে টোটেল দীঘলটো ল'ব। এইটো যিহেতু 36ৰ ব্লাউজ হয়, মই ইয়াক 12 দিছিলোঁ। দীঘলটো 12 আৰু আপোনাৰ কেঁচিয়াকৈ এনেকৈ 2.5 লৈছিলোঁ। যিডোখৰত আমাৰ ব্ৰাটো খুওৱা হয়, ব্ৰাটো লগোৱা জেগাটুকুৰা মই 2.5 ৰাখিছিলোঁ। এইটো দেখিছেই সকলোৱে, ইয়াক মই কাটি নেদেখাওঁ আৰু। এতিয়া ব্লাউজৰ ব্ৰাৰ তলৰ অংশটো, তলৰ ছাইডটো আপোনাৰ ব্ৰাৰ যিটো তলৰ অংশত লগোৱা হয় সেই দীঘল টুকুৰাটো এফালে লৈছোঁ মই 4 আৰু আনফালে লৈছোঁ 4.5। ইয়াক যিটো ব্ৰাৰ ফালে লাগি থাকিব সেই ছাইডটো 4.5 থাকিব আৰু ইটো ছাইড হৈছে 4। অলপ বেকা টাইপৰ হ'ব এই বস্তুটো দেখিবলৈ। এনেধৰণে দেখি পাইছে চাগে। আৰু ইটো টুকুৰাও তেনেকৈ উলিয়াই ল'ব। আপোনালোকৰ হাতত যদি কাপোৰ তেনেকৈ ডাঙৰ কাপোৰটো থাকে, মই এইটো কাপোৰটো নেবাচিব বুলি এইটো বস্তুটো এটা এটাকৈ উলিয়াইছিলোঁ। আপোনাৰ হাতত যদি ডাঙৰ কাপোৰ থাকে আপোনালোকে দুজাপ কৰি লৈ এইটো বস্তু একেলগতে উলিয়াব পাৰিব। চকটো ব্লু কালাৰৰ, স্কাই ব্লু কালাৰৰ যিটো আঁকিছিলোঁ এইটো মানে তাত ধৰিব পৰা গৈছিলে, কিন্তু ভিডিঅ'ত ধৰিব পৰা যোৱা নাই। মানে দেখি পাইছে চাগে আপোনালোকে, যিটো অলপ জোঙা টাইপৰ হৈছে যে কাপোৰটো। তাৰ পৰা মোৰ তেনেকৈ কটাৰ পিছত এই ব্ৰাৰ অংশটো কাটিবৰ কাৰণে মোৰ বস্তুটো জাপি চাইছিলোঁ হয় নেকি, যিহেতু আমাৰ 36ৰ ব্লাউজ আছিলে, যিহেতু মোক 8 লাগে, ইয়াত মোৰ হ'লগৈ 7। তো সেইকাৰণে মই আকৌ সেই টুকুৰাকেইটা এক্সট্ৰা উলিয়াব লগা হ'ল। নহ'লে সম্পূৰ্ণ মই এটুকুৰাকৈ উলিয়াই লওঁ, টুকুৰা কৰি নলওঁ। মানে ব্ৰাটো 2টা টুকুৰাতে মই চিলাওঁ, নহ'লে মানে কাপোৰ যদি সৰু হয় তেতিয়া মই 4টা টুকুৰা কৰি লওঁ। এনেকৈ ধৰণে আঁকি ল'লোঁ। বহলটো মই 8 ল'লোঁ আৰু কাপোৰটো যিহেতু অকামিলা হৈ আছে সেইকাৰণে কাটি উলিয়াই ল'লোঁ আগেটা। সমানকৈ কাটি মিলাই লৈছোঁ ইয়াক। তাৰ পৰা ইয়াক আমি 4 লৈছোঁ। দীঘলটো ইয়াক 4 লৈছোঁ আৰু এইভাগে মই 3 ল'লোঁ। 3ৰ পৰা 4লে তেনেকৈ চুকীয়াকৈ আঁকি দিলোঁ। এই টুকুৰাটো মই ভিডিঅ'ত দেখুওৱা নহ'ল, ভিডিঅ'টো পোষ্ট কৰি থোৱা থাকিলে মই ভিডিঅ'টো প্লে' হৈ আছে বুলি ভাবি আছিলোঁ, ৰেকৰ্ড হৈ আছে বুলি ভাবি আছিলোঁ। কিন্তু এতিয়া সেই টুকুৰাটোৰ পৰা আকৌ কেনেকৈ ধৰণে এইটো টুকুৰা আপোনালোকে ল'ব। এইটো সেইফালে যিহেতু 4 আছিলে, ইয়াক আপোনালোকে 5 লৈ ল'ব দীঘলটো, আৰু বহলটোতো 8 ল'ব লাগিব। আপোনালোকৰ হাতত যেতিয়া কাপোৰটো নেবাছে ন, তেতিয়া আপোনালোকে এনেকৈ ধৰণে কাটিব লাগিব। আৰু ফাৰ্মা দি কৰাতকৈ জোখ মাখত কৰিলে যথেষ্টখিনি সুবিধা হয়, কাৰণ যিকোনো ধৰণৰ মানে নতুন এটা